সো এতিয়া মই আছো মানে মিৰিকা মাজুলী যেটো মিৰিকা মাজুলী আমাৰ পাৰমুক গাঁৱৰ ওচৰতে আছে তো মানে ইয়ালৈ আহিছো ইয়াতো বানপানী তো আপোনালোকে দেখিব চাই এইটো এটা ঘৰ তো ইফালে এটা ঘৰ আছে তো মানে পানী ডুবাই দিলে মানে তাত এতিয়া বৰ্তমান মানুহখিনি নাই মানুহখিনি সব ওপৰলৈ আহিলে কিছুমান স্কুল ঘৰত আছে ইফালে দেখিছে আপোনালোকে পানী হুদ যেটো মানে গৈ আছে আৱাজটো পুৰা হু 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 হুকে গৈ আছে তো মানে মই আপোনালোকক দেখাইছো আপোনালোকে চাব আৰু লগতে শ্বেয়াৰ কৰিব পাহৰি নাযাব এইফালে মানে কমসে কম পুৰা হুদ মানে নদীটো ওচৰতে আছে দূৰ বুলি ক'বলৈ নহয় মানে এতিয়া ইফালে বাগান আছে বাগানটো পাৰ হ'লে মানে নদীটো আছে সেইটো কাৰণে মানে হুদটো ইফালে সাইডত পুৰা কিবা গৈছে বহুত মানুহৰ বহুত মানে লোকসান হৈছে অনিষ্ট হৈছে কিছুমানৰ ছাগলী মৰিছে কিছুমান হাঁহ মৰিছে কিছুমান কুকুৰা আৰু বাকি আৰু আছে বিভিন্ন ধৰণৰ সব মানে ওখ ঠাইলৈ মানুহখিনিয়ে লৈ আহিলে লৈ আহিখিনি এতিয়া স্কুল ঘৰত হিবি হিচাপে তেওঁলোকে আছে আৰু লগতে যিমান পায় আপোনালোকে শ্বেয়াৰ কৰিব মই এতিয়া য'ত তেওঁলোকে হিবি আছে মানে স্কুল ঘৰত আছে তো সেয়া দৃশ্য দেখাব ল'ম আৰু লগতে মানে আৰু কিছুমান মানুহৰ ঘৰত আছে যাৰ যাৰ মানে আপোন আছে তো তেওঁলোকে আপোন ঘৰত আছে আশ্ৰয় লৈছেহি মানে পুৰা হুদটো বহুত বেছি হৈ গৈছে মানে অসমত এনেকুৱা ফ্লাড হ'ব ধৰিছে ন বানপানী হোৱাৰ মানে পুৰা সহজ হৈ গৈছে মানে টান হোৱা নাই মানে এতিয়া নৈয়ে যোনফালে পৰা হুদ ল'ব বিচাৰে সেইফালৰ পৰা হুদ লৈ আছে আৰু ক'বলৈ গ'লে 7টা মানে নদী বান্ধন খুলি দিছে তো সেইটো কাৰণে ইমান হঠাৎ ইয়াত ইমান বৰষুণ দিয়াৰ ফলতো ইমান বানপানী যে হ'ব নোৱাৰে অসম্ভৱ কথা কিন্তু 7টা নদী বান্ধন খুলি দিয়াৰ কাৰণে পানী আহি গৈছে তো সেইটো কাৰণে পানী বহুত সৰহ হৈ গৈছে ইয়াৰ পিছৰ দৃশ্যখিনি মানে চাব পাইছে মোৰ পিছফালে যোনখিনি মই দেখাই আছোঁ আপোনালোকে চাই কথা কি ক'ব এতিয়া চৰকাৰে এয়া কেনে ধৰণৰ মানে উপায়টো মানে কৰিব যে নদী বান্ধনৰ ক্ষেত্ৰত ইমানকৈ যে আমাৰ ইয়াত পানী আহিছে আনফালেতো লখিমপুৰ ফালেতো পুৰা বানপানীত বহুত মানুহৰ বহুত লোকসান হৈ গৈছে ঘৰ ডুবি গৈছেগৈ মই বাকী দৃশ্য আপোনালোকক মই দেখাব বিচাৰিছোঁ আৰু ক'ত ক'ত মানে কি ধৰণৰ হৈ আছে মই সেয়া দৃশ্য আপোনালোকক দেখাম বাৰু ধান বুকিনি আছে আপুনি কি ক'ব মই কি ক'ম আৰু দেখিছে ৰাইজৰ কি হৈ আছে পৰিস্থিতি বানপানী হঠাৎ আহিছে নাই বৰষুণ ৰাতিপুৱা আমি কিবা মানে পানী সোমাই যাব কাৰণে এতিয়া মানে ধানখিনি আৰু তেওঁলোকৰ বাপেকৰ ঘৰত পোৱা হৈছে মানে এনেকৈ আমাৰ গাঁৱৰ যুৱক সকলোৱে সহায় কৰিছোঁ আমি তো মানে আৰু আছে ভিতৰত আৰু কি আছে সেইখিনি আমি এতিয়া মানে বাৰণি পানীটো একদম পুৰা স্পীডত এতিয়া মানে আহি গৈছে তো মানে সব মানে এতিয়া ওপৰলৈ অনা হৈছে ওখ ঠাইলৈ তো আৰু মই বাকীবিলাক আপোনালোকক দেখাই আছোঁ বানপানী এতিয়া ক'ত যাবি মৰিবলৈ যাবি নাই উঠা বল সো আমি মানে ডেমনিত ধান আছে তো ধানটো মানে আকৌ তেওঁলোকৰ ঘৰত তাত থৈছোগৈ মানে এইফালে দেখিছে বানপানী পানী আহি গ'ল ওচৰত মানে ধানৰ যোনটো ওচৰ আছে সেইটো পানীটো আহি গ'ল তো মানে এতিয়া আমি মানে এতিয়া মানে ক'বলৈ গ'লে মানে
এটা নতুন আইডিয়া লৈছোঁ মানে ঠেলাত ঠাইখিনি ঠেলি মেলি তাত আমি মানে তেওঁলোকৰ তাত থৈ আহিছোঁ মানে মই দেখাই আছোঁ আপোনালোকে চাই থাকক কি কৰিব বিধায়কসকলে যদি সহায় নকৰে আৰু এতিয়া আমি সাধাৰণ সমাজসকলে এই অৱস্থা পানীটো দেখাই দিয়া সকলো পলিটিচিয়ানে চাবলৈ যাতে তামোলবাৰীত পানী সোমাই গ'ল যাতে সকলো গাঁৱৰ ৰাইজে প্ৰত্যেকটা ৰাইজে 50 লাখ টকাকৈ সুবিধা পায় মজা কথনি পানী বহুত কম আছিলে এতিয়া দেখিছে নাই কিমান মানে ছেকেণ্ডৰ প্ৰতি পানী মানে বাঢ়িব ধৰিছে আৰু আজি দিনটোৰ ভিতৰত কি হয় সেয়া নাজানো আপোনালোকক দেখালে গম পাম তো আপোনালোকে চাই থাকিব মোৰ এই ছেকেণ্ড চেনেল চাও ৱৰ্ল্ডত আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ তো এইফালে দুজন গৈছে এইটো খৰি একডোখৰ আহিছে এই খৰিটো মানে বামলৈ টানি লৈ গৈছে লগতে এইফালে দুজন চাই আছে দেখিছে পানী ধেমাজি ফালে বানপানী হৈছিলে বুলি আমি আগতে মানে হাঁহিছিলোঁ মানে সেইকাৰণে এইবাৰ আমি আমাৰ এইফালে বানপানী দেখিবলৈ পাইছোঁ এই একজনে এইটো ধৰিখিনি লৈ আহিছে এতিয়া খৰিটো আৰু এজন এবাৰ মানে খৰি আকাল নাই আৰু গেছ নহ'লেও হ'ব ক'ত আহিছ বানপানী পেচাব বেছি কৰি দিলো যে তই পেচাব কৰি দিলি পেচাব বেছি হৈ গ'ল ভগৱানে পেচাব কৰি দিলে বানপানী ভগৱানৰ শক্তিটো তুলনা কৰিব নোৱাৰি তো এতিয়া আমি আছোঁ আমাৰ পাৰমুখ যোনটো আমাৰ পকা দলং তো মানে ইয়াত আছোঁ ইয়াত এতিয়া মানে এইফালে মোৰ পিছপা দেখিছে পূৰা পানী মানে পূৰা ফ্লাট হৈ গৈছে তো মানে এইফালে আহিছোঁ আমি অলপ ৰিচাৰ্চ কৰিবলৈ লগত আমি এইকেইটা আৰু এইফালে আছে আৰু মেঘটো ক'ব নোৱাৰিছোঁ আকৌ ধাৰাসাৰ বৰষুণ হ'ব পাৰে এক পাক মাৰিব লাগিব পানী বহুত চেঁচা দেই পানী পূৰা ফুল আমাৰ যিটো ৰাস্তা আছে কিন্তু মেইন ৰাস্তা গাঁৱৰ ৰাস্তা মানে পূৰা পানী ফুল এয়া দেখিছে এইফালে আকৌ I-20 লগতে আৰু এখন ডাঙৰ ট্ৰেক্টৰ পানীত ট্ৰেক্টৰ চলাইছে দেখিছে এটা ৰাস্তাত মানে হাল বাব এতিয়া এইফালে আহিছে পূৰা ট্ৰেক্টৰ লৈ আহিছে পূৰা ফালি ক'ৰবাত হাল বাই আহিছে মানে দেখিছে নাই দেখিছে কিমান ফালিছে তামাম ফালিছে বে তামাম ষ্টাইল দেখা পাই ষ্টাইল তামাম দিছে তামাম দে তামাম দিছে তামাম দিছে তামাম দে মাছ পুৰা বাজি হা হেল্ল' কি হ'ল
এইফালে আছোঁ ঠিক আছে এইফালে ৰাস্তাৰ বহুত পানী মানে একাঠো ক'বলৈ হোৱাগৈ নাই পাছত হ'বগৈ পাৰে ছেকেণ্ডৰ প্ৰতি পূৰা পানী বাঢ়ি আছে এইফালে ফ্ৰী ৱাটাৰ পইচা 1 টকা ভৰিব দৰকাৰ নাই মানে 1 টকা ভৰিব দৰকাৰ নাই আৰামছে গাড়ী ধুইছে আৰু ফ্ৰী চাৰ্ভিচিং বোলে লগতে মানে পাত নিয়া গাড়ী হয় মানে পুৰা পাত চাত আপোনাৰ দেখিছে এইটো চাহপাত পুৰা মানে এইখিনি চাফা কৰিছে আৰু মালিকে আৰু এইফালে মানুহ আহি আছে বস্তু বাহিনী লৈখিনি তো মানে মই আছোঁ এতিয়া পানীতে আছোঁ দেখিছে এইটো পানী ফ্লাড এইফালে এখন নাও চলি আছে মই দেখা নাই এখন নাও চলি আছে যোনটো কলভূৰ বুলি কোৱা হয় মানে ইয়াত এতিয়া কলভূৰ চলিছে কিন্তু কাঠৰ নাওটো নাই এতিয়া কলভূৰ চলি আছে তো আপোনাৰ দেখিছে লুঙি পিন্ধি লৈছে আৰু চোলা নাই চলাই আছে ভাইটিকে চাইকেল চলাইছে ইয়াত পানীৰ ওপৰত চাইকেল নতুন এটা ডিস্কভাৰ পানীত চলিছে বাইচাইকেল এইফালে মানুহ ভিৰ হৈ গৈছে মানে গাড়ীও ভিৰ ৰাস্তা ব্লক তো মানে এতিয়া পানী আছে তো সেইকাৰণে যাব পৰা নাই সেইবাবে আৰু পানী ভিৰ আকৌ গ'লে হ'লেও আকৌ কেনেকৈ আহিম তাৰে চিন্তা কৰিছে তো ৰাইজে মানে এতিয়া পানী ভিৰৰ ক্ষেত্ৰত মানে কমচে কম মানে কি হ'ব আৰু নাজানো এখন বলেৰো পাৰ হ'ব আপোনালোকে দেখিব পাইছে পাৰ হওঁ নহওঁ বুলি ভাবি আছে মানে বলেৰোখন বলেৰোখনে ভাবিছে কি হয় যাব পাৰিম নে নহয় এই আৰামছে ফালি যাম কৈছে বলেৰোখন এয়া ফালি গৈছে বলেৰো চিন্তা নাই পানীৰ ওপৰত চলে তো এতিয়া আকৌ আহি গ'লোঁ যে এজন বিশিষ্ট ব্যক্তি এজন পাইছোঁ তেওঁ বা দুআষাৰ জানিব বিচাৰোঁ কি ক'ব আপুনি বানপানী মানে যোৱাবাৰ যেনেকৈ বানপানী আহিছিলে ধাৰাসাৰ ৰাতিটোৰ ভিতৰতে এইবাৰো ৰাতিটোৰ ভিতৰতে বানপানী আহি কেইবাঘৰ আমাৰ অঞ্চলৰ মানুহৰ ঘৰ ডুবি গৈছে ইতিপূৰ্বে আৰু ইতিপূৰ্বে মানে বহুতখিনি কেম্পলৈ গুচি গৈছে আৰু ৰিলিফো দিয়াৰ ব্যৱস্থা কৰা হৈছে কিছুমান ঠাইত আৰু আমি চাই আছোঁ ক'ত কেনেকৈ দিব পৰা যায় সকলোকে কৈছোঁ ওখ স্থানলৈ গুচি যাবৰ বাবে পানীটো বাঢ়িয়ে আছে আৰু সকলোৱে সাৱধানে থাকক হুঁচিয়াৰ থাকক সতৰ্ক হৈ থাকক ভয় নাখাওক ইমানতে কৈছোঁ আৰু পানীটো মানে একচুৱেলি বাঢ়ি আছে এতিয়া ছেকেণ্ডৰ প্ৰতিতে বাঢ়ি আছে প্ৰতি ছেকেণ্ডে মানে একেৰাহে আমি ভাবিছোঁ মোবাইলত চাই এইখিনি গুৱাহাটীত বানপানী হৈছে আমাৰ ফালে নহয় বুলি ভাবিছোঁ এতিয়া আমাৰ ফালে বানপানী হৈ গ'ল চবফালে মানে বানপানী এই যোৱা বছৰ যেনেকৈ বানপানী আহিছিল ঠিক তেনেকৈ সেই একেই বানপানী এইবাৰ ফাৰ্ষ্ট প্ৰথম আহিছে আকৌ মানে কঠীয়া নপোৱা আগতেই আহিলে যোৱাবাৰতো কঠীয়া পোৱাৰ পাছত আহিছিলে বাৰু কঠীয়া ডাঙৰ হৈছিলে তেতিয়া এইবাৰ কঠীয়া নপোৱা আগতে আহিলে ভালেই হৈছে ইয়াৰ পাছত নাহিলে হয় আৰু কঠীয়া সেইটোৱে মানে আৰু আহিব বুলি মানে আগজন দিছে আহিব নালাগে আৰু নাহিলে বাবা ভাংগাৰীয়ে কৈছে ন আকৌ বানপানী হ'ব বুলি কিবা ধ্বংস হ'ব বুলি কৈছে মানে একচুৱেলি বানপানীৰ কথাটোৱে কৈছে তেওঁ বানপানীয়ে মেইন কথাটো সেইটোৱে আৰু ন আমাৰ ৰাইজসকলে দেখিছে নাই ইয়াৰ ওপৰত আৰু এটা জেগা আহিলোঁ মই আমাৰ গাঁৱৰ চবচে শেষ যোন আমাৰ খামিয়াং গাঁৱৰ শেষ মানে এণ্ডিং জেগালৈ আহিছোঁ মানে এইটো আমাৰ ৰাস্তাটো পানী আৰু পাবলৈ মানে ৰাস্তাটো উঠিবলৈ আৰু অলপ আছেগৈ মানে এইফালে আপোনাৰ দেখিছে মানে নদীটো লগত পূৰা সমান মিলি গৈছেগৈ মানে তাত মানে পথাৰ আছিলে আৰু পথাৰ ডুবি গ'ল দেখিছে নাই পূৰা পানী কিন্তু নাজানো কিন্তু পানী যদি বেছি হৈ যায় তেওঁ উঠি যাব আৰু এইটো কঠীয়া নপৰা আগত এতিয়া পানী হৈ গ'ল তাৰ পাছত
আৰু আছে বান আহিবলৈ তো মানে কি ক'ম আৰু যদি সোনকালে শুকাই তো ভালেই কথা তো মই জুম কৰি দেখাইছোঁ দেখিছে পুৰা পানী নাভাবিব কিন্তু এইটো জান হয় জান তাৰ এইটো পথাৰ আছে তাৰ এইফালে মানে আমাৰ বুইডিং নদীখন মানে বুইডিং নদীৰ লগত পথাৰটো পূৰা মিলি পানী ওপৰত উঠি গ'ল তো এইফালে পানী সোমাই গৈছে এতিয়া এইফালে গৈয়ে আছে কিন্তু পানী পাছত যদি আৰু ওপৰৰ ফালৰ পৰা যদি আৰু আহে তেতিয়া পানী মানে আৰু বানপানী হোৱাৰ সম্ভাৱনা হ'ব যাতে গাঁওখিনিত পানী এতিয়ালৈকে বৰ্তমান সোমোৱা নাই তো সোমোৱাৰ পাছত পুৰা ডাঙৰ বানপানী হৈ যাব লগতে আমাৰ এইফালে পাহাৰটো আপোনালোকে দেখিব পাইছে পুৰা পানী পানী আৰু এইফালে আকৌ কলৰ ভূৰ মানে মানুহ পাৰ হৈছে আৰু এয়া দৃশ্য এটা দেখাইছোঁ মই বৰ ধুনীয়া দৃশ্য মরলো মাটি সাপটো হয় এতিয়া মই আকৌ মানে মিৰিকা মাজুলী প্ৰাথমিক বিদ্যালয়ত আহিছোঁ যিটো মিৰিকা মাজুলী গাঁও বুলি কয় তাৰমানে এই স্কুলখনত মানে এখন টিভি হিচাপে তেওঁলোকে আছেহি মানে ইয়াত ওখ আছে য'ত মানে যিসকল লোকৰ ঘৰ মানে পানী মানে ডুব খালে তেওঁলোক ইয়াৰ টিভি হিচাপে আছেই মই ইয়াৰ ভিডিঅ'বিলাক দেখাব লৈছোঁ पैसा कालिगे तो कालिगे आउ আহিম নেকি সদায় আহিম সদায় ফটো দিব দিছে কাইটা আছে দিবচোন এতিয়া চাব লাগিব কাইটা ৰেডি পাই অথনি ইমান পানী নাছিলে এতিয়া দেখিছে নাই কেনেকা পানী হৈ গ'ল এইটো মোৰ বাৰী খতম সবজি খেতি কৰিব নোৱাৰি আৰু এবাৰ মানে এতিয়া চৰকাৰী মানুহ আহিছে এতিয়া ফটো তুলিব আৰু এইফালে বানপানী অথনি বহুত কম আছিলে পানী যিটো মই আপোনালোক ভিডিঅ'ত দেখাইছিলোঁ তো মানে এতিয়া দেখিছে নাই কেনেকুৱা ভিতৰতো সোমাই গ'ল এইফালে দেখিছে আমাৰ খামিয়াং ডেকা কেইটা একদম পুৰা মানে কমচে কম নাও খেলি আছে দেই কলভূৰৰ নাও এটাই বহি কিন্তু এইটো হৈছে ৰাস্তাটো পানী হৈ গ'ল অথনি পানী হোৱা নাই কিন্তু এতিয়া পানী ভিৰ হৈ গ'ল পানী মানে ৰাস্তা এতিয়া পানী সোমাই গ'ল পাৰ হৈ গ'ল ইপাৰ হৈ গৈছে তো মানে এইকেইটা এতিয়া ৰাস্তাত চলাব নাও
ৰাস্তাত কলভৰ নাও কিন্তু পাৰ নহৈছে আৰু মানে একচুৱেলি গধুৰ হৈছে মানুহ দুটা মানে ওজনটো বহুত বেছি আছে সেইটো ক্ষেত্ৰতে মানে এজনৰ ফোন আহিছে আৰে মোবাইল ভালকৈ ল'বি দেই পৰিলে গ'ল আৰু তাৰ এইফালে এটা ই একদম গছৰ এইডোখৰতে লটকি গ'ল এইফালে পানী এইফালে আমাৰ ৰাস্তাটো মেইন ৰাস্তাটো মানে মাৰ্কেটা যোৱা ৰাস্তাটো তো এইফালৰ পৰা এইফালে পানী পাৰ হৈ গ'ল পানী এতিয়া বৰ্তমান ৰখা নাই নিচিনা লাগিছে একচুৱেলি এইফালে এটা মই দেখাইছোঁ এইটো এটা নামঘৰ হয় শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ জংলুকুৰকা মানে নামঘৰ ভিতৰতো পানী সোমাই গ'ল তো মই ইয়াৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ